প্ৰথমবাৰৰ বাবে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ আবেগিক হৈ পৰিল জুবিন গাৰ্গৰ ভাতৃ প্ৰতিম ঋতুৰাজ বৰবৰা। যোৰহাটৰ পৰা আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীৰ স্মৃতি সোঁৱৰিলে ঋতুৰাজ বৰবৰাই। গুৱাহাটীৰ পৰা মুম্বাইলৈ ৰেলযোগে যাত্ৰা কৰাৰ সময়ত জুবিন গাৰ্গে লিখিছিল ৰং এলবামৰ জনপ্ৰিয় গীত। 1996 চনৰ এই স্মৃতি সোঁৱৰি নষ্টালজিক হৈ পৰিল ঋতুৰাজ বৰবৰা। পাইছিলোঁ, যথেষ্ট বছৰ পাইছিলোঁ, কাৰণ মই লাষ্ট সিহে মোক বিচাৰি যায় আমাৰ ঘৰলৈ, যিটো জুবিনক চুবৰ কাৰণে মানুহ চাবৰ কাৰণে পাগল হৈ থাকে, সি মোৰ ঘৰলৈ যায়, নিজে যায়। এইবাৰ যোৱাবাৰ বিহুতো সেই প্ৰগ্ৰামত আহি ৰাতি মোৰ ঘৰত সোমাইছেহি। তেনেকৈ এইটো তাৰ এটা মানে ৰুটিন আৰু। নতুন গাড়ী এখন কিনিলেও চিধাই মোক গৈ চাৰিপাত দলিয়াই দিয়েগৈ। ৰাতি যেইটাই বজা হওক মই গাড়ীখনত আমাৰ ভতিজা মোৰ ছোৱালীক লৈ এপাক ঘূৰিব লাগিব। তাৰ সেইবোৰ ফূৰ্তি। আমাৰ ঘৰত তাৰ এটাৰ মানে ঠিক অনামিকাৰ পিছত মায়াৰ পিছৰ যিখিনি দিন, সেইখিনি দিনৰ কিজানি আমাৰ গোটেই বন্ধু বান্ধৱবোৰে জানে। জুবিনৰ যিখিনি বাদ্যযন্ত্ৰী হওক গোটেই মানে আমাৰ ঘৰতে পাৰ কৰে। সি মানে কি ভাল পাইছিলে নাজানো। আমাৰ ঘৰখন অকণ গাঁৱৰ অঞ্চলত থকা ঘৰ। আমাৰ ঘৰতে পুখুৰীত সাঁতুৰি নাদুৰি অদ্ভুত অদ্ভুত কিছুমান কাম কৰিছিলে, যিবোৰ কথা মানে আপুনি কেতিয়াবা সুধা ভৰিয়ে যায়। মই কওঁতে সুধা ভৰি আহিল যে নহয়, সদায় দেখোন জোতা চেণ্ডেল পিন্ধিয়ে থাকোঁ, কেতিয়াবা মানুহ এনেকৈও থাকিব লাগে। লোনা লৈ যায়, চাইকেল লৈ যায়, মানে এটা অদ্ভুত কেৰেক্টাৰ। তাক বুজি পাবলৈ বহুত সহজ নাছিলে। মানে একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিলে, মানে একদম কেঁচুৱা ল'ৰা ছোৱালী যিবোৰ কাৰোবাৰ তেনেকুৱা, কেতিয়াবা তাতকৈ আকৌ বহুত মেচিয়ৰ্ড কথা কয়। আৰু এটা কথা খুব আচৰিত লাগিছিলে, জুবিন কিন্তু জ্ঞানৰ ভাণ্ডাৰ আছিলে। আপুনি ফুটবলৰ কথা পাতক, একদম মানে এনেকুৱাকৈ নকয় কথাটো, ফুটবলৰ কথা কওক, একদম ফুটবলৰ বিষয়ে সমস্তখিনি ক'ব। কিবা আপুনি অসুখৰ কথা কওক, সেই অসুখটোৰ বিষয়ে কেলে হয়, কি খাব লাগে, কি খাব, সেইবোৰ জানে প্ৰতিটো কথা। মানে একদম গুগলত আপুনি যেনেকৈ এটা বস্তুৰ বিষয় আপুনি কৈ দিলে যেনেকৈ গুগলে উত্তৰ দিয়ে, ঠিক জুবিন এনেকুৱা আছিলে। আৰু কিছুমান মুহূৰ্ত আছিলে গানৰ সৃষ্টিত মই আছিলোঁ। আমি ৰং কেছেটটো জুবিনৰ সেই সময়ত খুব পপুলাৰ আছিলে। ৰং কেছেটটোৰ স্বত্বাধিকাৰী এনকে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী তেওঁ গুচি গ'ল ফ্লাইটত। দেৱই মোক কৈ থৈ গ'ল, আমি ট্ৰেইনত গৈছোঁ দাদৰ এক্সপ্ৰেছত। সেই সময়ত আমি ট্ৰেইনতহে অহা যোৱা কৰোঁ মুম্বাইলৈ, 3.5 দিন লাগে। দেৱই মোক দায়িত্ব দিলে যে ঋতু চাবা, এই গান কিন্তু এটাও লিখা নাই, কিন্তু তুমি কিন্তু দায়িত্বটো দিলোঁ, গানকেইটা কমপ্লিট কৰি থবা এই যাওঁতে ট্ৰেইনত, আৰু গৈ পাই আমাৰ ডাবিং আছে। ষ্টুডিঅ' বুক আছিলে, জচুৱাইন ষ্টুডিঅ' ৰাজু সিঙৰ মুম্বাইত। কি আচৰিত এটা দিন আমাৰ পাৰ হ'ল, গান চানৰ কোনো কথা নাই। মই বোলো ঐ আমি দেখোন পামগৈ কাইলৈ পৰহিলৈ আমি বোম্বে, তই ষ্টুডিঅ' বুকিং হৈ আছে, গান লিখ। এতিয়া নিলিখোঁ। ৰাতিপুৱা খুব দোকমোকালিতে ট্ৰেইনখন গৈ আছে, আৰু খিৰিকীখন দি চালে বাহিৰত এটা সেউজীয়া সেউজীয়া পৰিৱেশ। মধ্যপ্ৰদেশ ক'ত পাইছিলোঁ নাজানো। তাৰপিছতে মোক ক'লে পেটটো উলিয়াই দিয়ে। মই ওপৰৰ পৰা তাৰ সেই সময়ত জুবিন গাৰ্গ, বঙাল পুখুৰী, যোৰহাট, বঙাল পুখুৰী তিনিআলি যোৰহাট বুলি লিখা তাৰ পেট এটা আছিলে। মই পেটটো ওপৰৰ পৰা আনি দিলোঁ, ওপৰতে থৈছিলোঁ আগেজটো, আনি দিলোঁ। তেতিয়া বাহিৰলৈ চাই লিখিলে সেউজীয়া মন সেউজীয়া প্ৰাণ, এনেকৈ কণ্টিনিউ 3টামান গান লিখি পেলাই মোক ক'লে এইকেইটা থ। সেইদিনাখন তেনেকৈ গ'ল। নেক্সট ডে আকৌ লিখি পেলালে বাকীকেইটা, আৰু আটাইতকৈ মানে 8টা গান আছিলে সেইটো এলবামত, এটা গান লিখা নহ'লগৈ। আমি বোম্বে পালোগৈ, বোম্বে ডাবিং হ'ল। ডাবিং হলত কি হ'ল, মহালক্ষ্মী আহি গ'ল। মহালক্ষ্মী আহে সেইটো হেৰিত মহালক্ষ্মীয়েও গাইছিলে। তাৰ মহালক্ষ্মী আহি গ'লত ৰেকৰ্ডিষ্ট আছিলে আমাৰ প্ৰসিদ্ধ ৰেকৰ্ডিষ্ট যতীন শৰ্মা। জুবিন এই মহালক্ষ্মী আহিল নহয়, মহালক্ষ্মীৰ গানটো ৰেডি আছে নাই? নাই নহয় ৰেডি। লগালগ কি কৰিলে, এই ষ্টুডিঅ'তে কিবা এনেকুৱা টিচু পেপাৰ নিচিনা কাগজ এখনত মহালক্ষ্মীয়ে গাবলগীয়া ফিমেল যিটো পাৰ্ট, সেইকেইটা স্থায়ীকেইটা নহয়, অন্তৰাখিনি মুহূৰ্ততে মহালক্ষ্মীক পাৰ্টকেইটা লিখি পেলাই মহালক্ষ্মীক গোৱাই ল'লে। তাৰপিছত গানখিনি স্থায়ী, মানে কেনেকুৱা অদ্ভুত ধৰণৰ মানে সৃষ্টি। মই হেৰিটো কৈছোঁ, মানে ফিমেল ভইচখিনি আগতে লিখি দিছে, কিন্তু গানটো পিছত, বাকীখিনি মেলখিনি পিছত লিখিছে, গানৰ স্থায়ীটো পিছত লিখিছে, অন্তৰাখিনি মহালক্ষ্মী গাব। মানে ঠিক তেনেকুৱা আপোনাক মই উদাহৰণ এটা দিছোঁ, মানে ঐশ্বৰিক। আৰু মই ভাবোঁ যে মই ভগৱানৰ লগতে অতবছৰ আছিলোঁ বুলি ভাবোঁ। আৰু এইটোলৈ খুব মই মনে খুব সুখ অনুভৱ কৰোঁ যে ইমান এজন মহান দেৱতুল্য ভগৱানৰ লগত যে মই অতদিন যে থাকিব পাৰিছিলোঁ তেওঁৰ সান্নিধ্যত।